এটা আছিলে এনেকুৱা গায়ক আছিলে না ঝুমুৰ অসমীয়া যিমান 40টা ভাষাত মানে ই গান গাইছিলে। এতিয়া জুবিনে মানে ঝুমুৰ গান এনেকুৱাকৈ গালে, নহ'লে ঝুমুৰ গান আগলৈ নগ'লহেঁতেন, কোনো আগলৈ লৈ যোৱা নাছিলে, যে কোনো চিনি পোৱা নাছিলে ঝুমুৰ গান কি হয়। চব জুবিনে গাই মেলি আগৰ পৰা গাই কেনে সি ঝুমুৰ গানটো চিনাকি দিলে। এতিয়া অসমীয়া গানো সি চিনাকি দিলে, কিমান আগবঢ়ালে। এতিয়া ইয়াৰ গান নবজালে আমি এটা বিয়া এখন নহয়, এখন আমাৰ কোনো এটা ফূৰ্তি বা দুখত ইয়াৰ গানেই আমাৰ গালে। সেইকাৰণে ই ইমানে গান গালে, ইয়াৰ ভাৰতত মানে পৃথিৱীৰ ভিতৰত কোনো ইয়াতকৈ বেছিকৈ কোনো গান গোৱা নাই। ই 38,000 গান গাইছে, 1,000 2,000 নহয়, 38,000 গান গাইছে। ই 38,000 গান গাইছে। এতিয়া ইয়াৰ ইমানেই মানে দুখ খবৰ আমাৰ কাৰণে, ইমানেই ডাঙৰ বস্তু এটা আমি আমাৰ পৰা আঁতৰি গ'ল, আমাৰ পৰা নাই আৰু নাপাওঁ আৰু। ইয়াৰ লাষ্ট এটাই গান গালে, তাৰপাছত নাই আৰু আমি যিমান বিচাৰিলেও নাপাওঁ ইয়াক। সেইকাৰণে আমাৰ যিমান পাৰোঁ আমি ধুনীয়াকৈ ইয়াক শ্ৰদ্ধাঞ্জলি জনাব লাগে, চবেই হেৰি কৰিব, মনোকামনা কৰিব লাগে। আৰু যেন আৰু এজন এনেকুৱা জুবিনৰ নিচিনাকৈ আৰু এজন মানুহ ওলাই আহক আৰু এনেকুৱাকৈ গান গাব পৰা। সেইটো আমাৰ দুখ লাগে, বেয়া লাগে। ইয়াৰ গান আমি সৰুৰ পৰা শুনি ডাঙৰ হ'লোঁ, চবেই এতিয়া ইয়াৰ গানেই ডাঙৰ শুনিলোঁ। এতিয়া আমাৰ প্ৰজন্মই, এতিয়া চবেই যিমান মানুহ আছে, যিমান আমাৰ প্ৰজন্মৰ মানুহ আছে, চবেই ইয়াৰ গান এতিয়া নেক্সট সৰু ল'ৰাখিনি এতিয়া ইয়াৰ গান শুনিবলৈ নাপালে। এতিয়া ইয়াৰ যিমানখিনি গান আছে আমি হেৰি কৰি কিনে চবেই শুনি কেনে আমি মৰিবই লাগিব, যিমানে যি নহওক। ইয়াত শ্ৰদ্ধাঞ্জলি এতিয়া মনোকামনা আমি কৰিম চবে। 1 মিনিট আনন্দই কিবা দুই এষাৰ ক'ব। তোরা তো সবই নিশ্চয় জানোই যে জুবিন দা, আমরা ছোট রহি ওখান से জুবিন দাকে গান শুনি। তো জুবিন দা একটা এরকম গায়ক রয়ে যে বললে কি রুনক যে অসমীয়া से लेके आदिवासी, नेपाली, बेंगोली सब गाना है। हिंदी भी गाले, हिंदी सिनेमा के हिरो गिलाके भी दिले गाना শুনি হয় তোরা বহুত। কিন্তু হয় বহুত কই নাই জানেন যে কে গায় হে কে নাই, নহয় জানো? নাজানে নহয় সবে, নাজানো। কিন্তু কোনটো গান কোনে দিছে কি নাই আমি জানো। আজি 38,400 মান গান আছে ইয়াৰ। তো ইয়াৰ কাৰণ হৈছে মানে ই জুবিনে অকল 30 বছৰহে গান গাইছে। 30 বছৰত গোটেই ভাৰতত যিমান সি সন্মান লাভ কৰিব, বেলেগ মানুহ হ'লে লাভ কৰিব নোৱাৰে। 30 বছৰত মানে কোটি মানুহে ইয়াক ইমানেই ভাল পোৱা হ'ল নহয়, ইয়াৰ আজি জেগা নাই। মানে যোৰহাটত আজি গোটেই দিনটোত কোটি মানুহ ওলায়, যোৰহাটত মানে তাৰ হেৰি